গুড লাইফৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক মোৰ সৈতে আজি আমাৰ সকলোৰে মৰমৰ দেও আৰু তেওঁ হৈছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আপোনালোকে ইতিমধ্যে তেওঁক চিনি পায়ে আৰু আজি আমাৰ এই এপিসোডটো হৈছে শিৱৰাত্ৰি বিশেষ মহাশিৱৰাত্ৰি আহি আছে একেবাৰে সমাগত ফেব্ৰুৱাৰী 15 তাৰিখে মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি বুলি ক'লে ভক্তপ্ৰাণ ৰাইজ এই দিনটোৰ বা এই ৰাতিটোৰ কাৰণে অপেক্ষাৰত হৈ থাকে আমি সকলোৱে অপেক্ষাৰত হৈ থাকো যে শিৱ বাবাক আমি এভাগী খৰাই আগবঢ়াম বা বাবাক আমি কিদৰে পূজা অৰ্চনা কৰি সন্তুষ্ট কৰিম আৰু নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিম সেই বিষয়ে জানিবলৈ বা সেয়া কৰিবলৈ আমি সকলোৱে ৰৈ থাকো গতিকে আজি এই এপিসোডটো সকলো ভক্তপ্ৰাণ ৰাইজৰ বাবে যিসকলে শিৱৰাত্ৰিৰ বাবে অপেক্ষাৰত হৈ আছে আৰু আজি আমাৰ এই অনুষ্ঠানটিৰ মুখ্য বিষয়বস্তু হৈছে দেও শিৱৰাত্ৰি এতিয়া আহি আছে আমাৰ আচলতে আমি ইমানেই সমস্যাৰে জৰ্জৰিত হওঁ আমি সেইকাৰণে মানে আমি আমাৰ দেৱাদিদেৱ শিৱক আৰাধনা কৰি তাকেই কওঁ যে আমি যি সমস্যাৰ পৰা জৰ্জৰিত হৈ আছো তাৰ পৰা আমাক মুক্তি দিয়া এতিয়া সচৰাচৰ আমাৰ সৰ্বসাধাৰণৰ কাৰণে কেইটামান সুধিছো আপোনাক প্ৰথম হৈছে যে শত্ৰু বহুত হয় সকলোৱে কয় যে শত্ৰু বহুত এতিয়া মহাশিৱৰাত্ৰিৰ দিনা শত্ৰু নাশৰ বাবে এইটো সৰ্বসাধাৰণৰ কাৰণে কৈছো ৰাশি ভেদে সৰ্বসাধাৰণৰ কাৰণে সুধিছো যে শত্ৰু নাশৰ বাবে আমি কৰিব পৰা কি উপায় আছে আমাৰ সকলোৰে যেহেতু শত্ৰু কৰবাত নহয় কৰবাত আছে গতিকে সেই শত্ৰু নাশৰ কাৰণে আমি শিৱ বাবাৰ অভিষেকৰ সময়ত বা শিৱ পূজনৰ সময়ত অন্যান্য বস্তুৰ লগতে যদি আমি সৰিয়হ তেল অকনমান শিৱ বাবাৰ লিংগত আমি অৰ্পণ কৰো আৰু তেতিয়া ভাৱটো ৰাখিব লাগিব সৰ্বশত্ৰু বিনাশায় মহাদেৱায় নমঃ মম সৰ্বশত্ৰু বিনাশায় মহাদেৱায় নমঃ এই বুলি তেওঁৰ মূৰত সেই মিঠাতেলখিনি সৰিয়হৰ তেলটো পাৰিলে সেইটোতো কেঁচা সৰিয়হ তেল লাগে কিন্তু আজিকালিতো কেঁচা সৰিয়হ তেল সম্ভৱ নহয় গতিকে এইটোই মানে যেটো আমাৰ সাধাৰণত চলে এই সৰিয়হ তেলকে তেওঁলোকে অৰ্পণ কৰক আৰু সেই বুলি ভাৱটো ৰাখিব যাতে মোৰ সকলো শত্ৰু না হওক যেতিয়া আপুনি হেতু ঢালি থাকিব যেতিয়া অভিষেক কৰি থাকিব তেতিয়া মম সৰ্বশত্ৰু বিনাশায় মহাদেৱায় নমঃ এই বুলি সেই সৰিয়হ তেল দিও তেতিয়া তেওঁলোকৰ শত্ৰু নাশৰ কাৰণে এইটো উত্তম উপায় দ্বিতীয়টোলে আহিছো মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে কাৰণ আমাৰ প্ৰত্যেকৰে মনৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে আমি বাবাৰ ওচৰলৈ যাওঁ আমি শিৱ বাবাৰ ওচৰলৈ যাওঁ গতিকে সৰ্বসাধাৰণৰ কাৰণে মনোকামনা পূৰ্ণ কৰাৰ বাবে আমি কি ধৰণে শিৱৰাত্ৰিৰ দিনা শিৱ বাবাক পূজন কৰিম যিসকলৰ মানে মনোকামনা পূৰ্ণৰ কাৰণে তেওঁলোকে যদি দধিৰে স্নান কৰায় মানে দৈৰে স্নান কৰায় তেনেহলে তেওঁলোকৰ সৰ্বপ্ৰকাৰ মনোকামনা পূৰ্ণ হ'ব মনোকামনা পূৰ্ণৰ কাৰণে মানে সন্তান প্ৰাপ্তিৰ আকাংক্ষা থকা যিকোনো তেওঁলোকৰ সন্তান প্ৰাপ্তি হয় বা যিসকলে কৰ্ম প্ৰাৰ্থী মানে কৰ্মৰ আকাংক্ষা কৰি আছে চাকৰি আকাংক্ষা কৰি আছে তেওঁলোকেও চাকৰি প্ৰাপ্তিৰ কাৰণে এই দৈৰে বিবাহৰ কাৰণে যদি ৰৈ আছে সন্তানৰ কাৰণে ৰৈ আছে ব্যৱসায়টোৰ উন্নতিৰ কাৰণে যদি ৰৈ আছে তেনেহলে বা ব্যৱসায় এটা খুলিম বুলি ভাবি ৰৈ আছে কিন্তু খুলিব পৰা নাই বা কৰবাত তেওঁ নতুনকে যাবলৈ খুজিছে যাবলৈ পৰা নাই এনে ধৰণৰ মনৰ কামনাবিলাক যিবিলাক থাকে তেওঁলোকে যদি দৈৰে স্নান কৰায় তেনেহলে মানে সেই সকলো প্ৰকাৰ মনৰ কামনা পূৰ্ণ হয় এই সৰ্বসাধাৰণ সকলো লোকে এইটো ৰাখি বুলি কথা নাই যাৰ যি মনোকামনা তেতিয়া তেওঁলোকে দৈৰে স্নান কৰাওক এতিয়া আমাৰ যেটো মনৰ কামনা হয় সেইটো হৈছে আমাৰ ভাগ্য বৃদ্ধি আমি এতিয়া মই যেটো স্তৰত আছো তাৰ পৰা মই সদায় কামনা কৰো যে মোৰ এই স্তৰটো আৰু ওপৰলৈ যায় জীৱনৰ স্তৰটো মানে এখুব হলে ওপৰত যায় গতিকে ভাগ্য বৃদ্ধিৰ কাৰণে আমি কি বিধিৰে পূজা কৰিম মহাদেৱক মহাদেৱক ভাগ্য উদয়ৰ কাৰণে আমাৰ ভাগ্যৰ উন্নতিৰ কাৰণে মানে আমি যিখিনিত আছো তাতকৈ আৰু যাতে আগবাঢ়ি যাব পাৰো এইটোৰ কাৰণে আপোনালোকে সকলোৱে যদি মহাদেৱৰ লিংগত ঘিৰে স্নান কৰায় তেনেহলে আপোনালোকৰ সৰ্বটো প্ৰকাৰ মংগলময় হ'ব ভাগ্যৰ উন্নতি ঘটিব আৰু লগতে তেওঁলোকে অকনমান মানে বুটৰ দাইল পিছা যে আগতে যে ৰাখিৰ ক্ষেত্ৰত কৈছো বুটৰ দাইল পিছা সহ তেওঁলোকে শিৱলিংগত ঘিৰে অভিষেক কৰাওক তেতিয়া হলে তেওঁলোকৰ সকলো প্ৰকাৰে ভাগ্যৰ উন্নতি হ'ব যি পজিশনত আছে ব্যৱসায়ী সকলে হওক বা চাকৰি প্ৰাৰ্থী সকলে হওক বা চাকৰি কৰা সকলে হওক সকলোৰে ভাগ্য উন্নতি হ'ব তো সুস্বাস্থ্য বৃদ্ধি হয় ঘিৰে যদি শিৱলিংগক মানে যদি ৰোগাক্ৰান্ত হৈ আছে তেনেহলে যিসকলে ৰোগমুক্ত হ'ব বিচাৰিছে তেনেহলে তেওঁলোকে কি কৰক ঘিৰে বাবাক সেইদিনাখন স্নান কৰাওক হয় এতিয়া আহো যে বহুতে কয় যে শনি দেৱতাৰ যদি প্ৰকোপ থাকে তেতিয়া হলে সেয়াও আমি সেই দিনাখন আমি নিবাৰণৰ কাৰণে আমি কৰিব পাৰো গতিকে সেইটো বৰ সঁচানে মিছা আৰু যদি পাৰো তেতিয়া হলে আমি কি বিধি কৰিম একদম সঁচা আমাৰ যিসকলৰ এতিয়া ধৰক শনিৰ চাৰে চাতি পৰি আছে বা জন্ম সময়ত শনিটো দুস্থানত আছে বা শনিৰ নিচস্ত হৈ আছে বা শনিৰ পৰা আমাৰ শনিৰ দশা মহাদশা অন্তৰ্দশা চলি আছে সেই সকল ব্যক্তিৰ বা শনিৰ কাৰণে বহুত কামত তেওঁলোকৰ বাধা হৈ আছে সেই সকল ব্যক্তিয়ে যদি কোলা মাটিমাহৰ দাইল পিছাৰে তেওঁক স্নান কৰে আৰু লগতে তেওঁ অকনমান মৌ দিয়ক মৌ দান কৰক যিসকল
যিসকলৰ শনি বাবাৰ ৰিষ্ট পৰি আছে বা শনিৰ বাধা পৰি আছে তেওঁলোকৰ শনিৰ দোষ নিবাৰণৰ কাৰণে তেওঁলোকে ক'লা মাটিমাহ পিছা বাবাৰ লিংগৰ ওপৰত লেপন কৰক তাৰে অভিষেক কৰক আৰু মৌ দান কৰক মৌ দান কৰিলে নিশ্চয় আপোনালোকে সুফল প্ৰাপ্তি হ'ব এতিয়া শেষৰটো আহিছো হয় আৰু জৰ্জৰিত হৈ থকা সৰ্বসাধাৰণ জৰ্জৰিত হয়। হৈ থকা এটা সমস্যা হৈছে ঋণ ঋণ কৰবাত না কৰবাত হয় গাড়ীৰ ইনষ্টলমেন্ট আছে হয় নহলে ঘৰত কিবা বস্তু আনিছে তাৰে ইনষ্টলমেন্ট আছে হয়। সেইবোৰতো গোটেইখিনি বাদে দিয়ক মোবাইলৰ ইনষ্টলমেন্ট হয়, মানে হয়। প্ৰত্যেকটো বস্তুৰ হয়। ইনষ্টলমেন্ট মানে ক'বলৈ গ'লে জীৱনটো ইনষ্টলমেন্টতে চলি আছে ইনষ্টলমেন্টত চলি থাকে ঋণতে চলি হয়, আছে হয়। এইটো গতিকে বৰ সাংঘাতিক কথা হয় ঋণ মুক্ত হবৰ বাবে আমাৰ ভাৰত চৰকাৰে ঋণত পৰি আছে আৰু অসম চৰকাৰো পৰি আছে চৰকাৰে ঋণত পৰি আছে হয়। আমিতো সৰ্বসাধাৰণ আমি কুলকুটা তথাপি হিমন্ত শৰ্মাই সেইকাৰণে ঋণমুক্ত হবৰ কাৰণে অসমখন ঋণমুক্ত কৰিবৰ কাৰণে তেওঁ ৰুদ্ৰ অভিষেক কৰিছিলে হয় বিৰাট ডাঙৰকৈ গতিকে এই ৰুদ্ৰ অভিষেক কৰাৰ কাৰণটোৱে হৈছে তেওঁৰ যশস্যা খ্যাতি বৃদ্ধি বা শক্তি বৃদ্ধি আৰু ঋণমুক্ত গতিকে তাৰ কাৰণে কি এই ৰুদ্ৰ অভিষেক ঠিক এইটো এটা অভিষেক এই শিৱৰাত্ৰিৰ দিনাখন কম আয়াসতে সেই ৰুদ্ৰ অভিষেকৰ দৰে বৃহৎ ফল লাভ কৰিব পাৰি সেইকাৰণে সেইদিনাখন যদি ঋণমুক্ত হবৰ কাৰণে সকলো ব্যক্তি অকণমান মচুৰ দাইল পিছা আৰু অকণমান শৰ্কৰা মানে চেনিৰে গা ধুৱক আৰু অকণমান মচুৰ দাইল লেপন কৰক কৰিলে সকলো ঋণৰ পৰাই তেওঁ মুক্ত হ'ব মই আগমুহূৰ্ততো কৈছো যে ঋণ বুলি কওঁতে অকল টকা পইচাই নহয় আমি জৰ্জৰিত হৈ থাকো বিভিন্ন ঋণৰ কাৰণে আমি বিভিন্ন বাধাপ্ৰাপ্ত হওঁ এই যে নিসন্তান হোৱাৰ কাৰণ কিছুমানো আছে ইয়াৰ কাৰণটো হৈছে আমাৰ কৰবাত ঋণ লাগি আছে পিতৃ ঋণৰ কাৰণে সন্তানৰ অভাৱ হয় মাতৃ ঋণৰ কাৰণে পত্নীৰ অভাৱ হয় গতিকে আৰু যিদৰে পিতৃ মাতৃয়ে কৰা পুণ্যৰ ফল সন্তানে লাভ কৰে ঠিক তেনেকৈ সেই যদি ঋণ থাকে কৰবাত তেনেহলে তেওঁলোকে অভাৱগ্ৰস্ত হৈ থাকে বিভিন্ন দিশত ধন ধানৰ দাৰিদ্ৰতাত ভোগে গতিকে এই দৰিদ্ৰতাত ভোগাৰ পৰা তেওঁলোকে মুক্তি পাব লাগিলে তেওঁলোকে কি কৰিব লাগিব অকণমান মচুৰ দাইল পিচি লেপন কৰক আৰু অলপ চেনি শৰ্কৰা বুলি ক'লে হয়তো কিবা শৰ্কৰা বুলি ভাবিব গতিকে চেনি অকণমান এমুঠি চেনি ধৰক এনেকে লৈ তাত মানে লিংগত লেপন কৰি আপুনি পানীৰে আকৌ ধুৱাই দিলে দি এনেধৰণে কৰিলে নিশ্চয় আপোনালোকৰ যি জৰ্জৰিত হৈ আছে যিবিলাক সমস্যা সেই সমস্যাবিলাক বা শত্ৰুৰ সমস্যাবিলাক বা বাধাবিলাক বা ঋণবিলাক এইবিলাকৰ পৰা আপোনালোকে মুক্তি পাব হয় অনায়াসে মুক্তি পাব গতিকে আমি আশা ৰাখিছো শুদ্ধ চিত্তে আপোনালোকে মহাৰাত্ৰিত মানে আমাৰ শিৱৰাত্ৰিৰ দিনা বা মহাৰাত্ৰিৰ দিনা আপোনালোকে এনেধৰণে যি ধৰণে দেৱে ক'লে সেই ধৰণে যদি আপোনালোকে এই কামখিনি কৰে এই বিধিখিনি কৰে সকলো ধৰণৰ ঋণৰ পৰা মুক্তি পাব আৰু সকলো ধৰণৰ মনোকামনা মনোবাঞ্ছা আপোনালোক সকলোৰে পূৰ্ণ হ'ব দেও আপুনি যি বিধি ক'লে সেয়া ময়ো কৰিম কেইটামান বস্তু ময়ো কৰিব লাগিব গতিকে আশা ৰাখিছো আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজৰ সেই দিনটোৰ যি বিধি আছে বা পূজা অৰ্চনা সকলোৱে সফলতা তাতে লাভ কৰে ইয়াৰ কাহিনী এটা আছে মানে এই চিকাৰী ব্যাধ এজনে অজ্ঞাতে মানে যেতিয়া অৰণ্যত ৰৈ গ'ল তেওঁ আন্ধাৰতে এজোপা মানে বেলগছৰ ওপৰত মানে আৰোহণ কৰি ৰৈ থাকিব লগা হ'ল জীৱন বচাবৰ কাৰণে আৰু তেওঁৰ হাতৰ বা ভৰিৰ খোজ লাগি সেই বেলগছৰ বেলপাত সৰিছিল আৰু তলত শিৱলিংগ আছিল সেই শিৱলিংগৰ ওপৰত যেতিয়া বেলপাত পৰিল তেতিয়া তেওঁ সেই ব্যাধে সেই দুখ কষ্টৰ পৰা তেওঁ নিবাৰণ হৈছিল কাৰণ সেই ৰাতিটো তেওঁ অনাহাৰে থাকিল ওৰেটো ৰাতি তেওঁ অনিদ্ৰাত কটালে আৰু তেওঁ সেই ঈশ্বৰৰ নামকেই জপ কৰিলে যাতে মোক ৰক্ষা কৰা ইয়াত যাতে কোনো বিপদত নপৰো মোৰ ল'ৰা ছোৱালী তিৰোতা মানে তাতে থাকিল কিবা খালে কিবা নাখালে গোটেই দিনটো তেওঁ অনাহাৰ অনিদ্ৰাত কটাই আৰু সেই বেলগছৰ উঠি আৰোহণ কৰোতে তেওঁৰ বেলপাত পৰি শিৱলিংগত পৰোতেই তেওঁ সেই সুফল প্ৰাপ্তি হৈছিল গতিকে জ্ঞাতে বা অজ্ঞাতে যদি শিৱলিংগত বেলপত্ৰ সেইদিনাখন প্ৰদান কৰে তেনেহলে সকলো ভক্তই বা সকলোৱে তেওঁ সেই দুখৰ পৰা মনোকামনা পূৰ্ণ হ'ব আৰু দুখৰ পৰা মুক্তি পাব গতিকে আমি আশা কৰো আপোনালোককো শিৱ বাবাই সকলো প্ৰকাৰ সুখ সমৃদ্ধি প্ৰদান কৰক মনোকামনা পূৰ্ণ কৰক শত্ৰু নাশ কৰক আৰু সৌভাগ্য উদয় হওক এই আশা ৰাখি আজিৰ আমাৰ এই কথোপকথন হয় আৰু অনুষ্ঠানটি চাই ভাল পাইছে বুলি আশা ৰাখিছো যদি ভাল পাইছে তেতিয়াহ'লে কমেন্ট কৰিব আৰু তাৰ লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰক আৰু দেৰ হৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে নম্বৰটো ইতিমধ্যে স্ক্ৰিনত আপোনালোকে দেখিবলৈ পায়ে আছে যিকোনো সমস্যাৰ সমাধানৰ কাৰণে জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় কৰ্ণী বিশ্লেষণ পূজা অৰ্চনা যিকোনো সমস্যাৰ সমাধানৰ কাৰণে দেওৰ সৈতে যোগাযোগ কৰিব পাৰে দেও অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ একে উশাহতে শেষ কৰিম সময় বহুত হ'ল গতিকে ধন্যবাদ জনাইছো শুভৰাত্ৰি আপোনাক আৰু তাৰ মহাশিৱৰাত্ৰিৰ বহুতো শুভেচ্ছা জনাইছো আৰু তাৰ লগতে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ